অংকিতা শ্ৰীনিবাস কাণ্ডৰ নতুন মূৰ শ্ৰীনিবাস বিভিৰ বাসগৃহত অসম আৰক্ষীৰ অভিযান অভিযুক্তক আৰক্ষীৰ জাননী গ্ৰেপ্তাৰ হ'ব নেকি শ্ৰীনিবাস কংগ্ৰেছত অংকিতা দত্তৰ মুকলি বিদ্ৰোহে লৈছে চাঞ্চল্যকৰ ৰূপ অংকিতাৰ বিস্ফোৰক অভিযোগৰ পাছত এতিয়া যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি তথা অংকিতা কাণ্ডৰ মূল অভিযুক্ত শ্ৰীনিবাস বিভিক জাননী জাৰি কৰিছে অসম আৰক্ষীয়ে সেই অনুযায়ী শ্ৰীনিবাসলৈ জাৰি কৰা হৈছে 2 মেৰ ভিতৰত দিছপুৰ থানাত হাজিৰৰ নিৰ্দেশ উল্লেখ্য যে দেওবাৰে পুৱাই শ্ৰীনিবাসৰ বাংগালোৰস্থিত বাসগৃহত অভিযান চলালে অসম আৰক্ষী আৰু বাংগালুৰু আৰক্ষীৰ এটা বৃহৎ দলে যাৰ বাবে শনিবাৰে বাংগালুৰুত উপস্থিত হৈছিল মহানগৰ আৰক্ষীৰ এডিচিপি মৈত্ৰেয়ী ডেকাৰ নেতৃত্বত এটা দল অৱশ্যে বাংগালুৰুত অভিযানৰ পাছত ঘৰত কোনো নথকাৰ বাবে শ্ৰীনিবাসৰ বাসগৃহৰ বাহিৰতে এইদৰে আইনী জাননী আৰি থৈ আহিল অসম আৰক্ষীৰ দলটোৱে উল্লেখ্য যে হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ তুলি বিগত শুকুৰবাৰে শ্ৰীনিবাসৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছিল অংকিতা দত্তই এই সন্দৰ্ভত অংকিতাৰ গুৰুতৰ অভিযোগ দীৰ্ঘদিনে শ্ৰীনিবাসৰ দুৰ্ব্যৱহাৰৰ সন্মুখীন হৈ আহিছিল অংকিতা দত্ত অংকিতাৰ এজাহাৰৰ পাছতেই তৎপৰতাৰে তদন্ত আৰম্ভ কৰা দিছপুৰ আৰক্ষীয়ে গ্ৰহণ কৰিছিল অংকিতাৰ জবানবন্দী যাৰ ভিত্তিত দেওবাৰে এনেদৰে অভিযান চলালে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাস বিভিৰ বাংগালোৰস্থিত বাসগৃহত অসম আৰক্ষীয়ে উল্লেখ্য যে অংকিতা দত্তৰ অভিযোগৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে শ্ৰীনিবাসৰ বিৰুদ্ধে ইতিমধ্যেই ভাৰতীয় দণ্ডবিধিৰ 354 ধাৰাত ৰুজু কৰিছে এটা গোচৰ তেনেস্থলত অসম আৰক্ষীৰ জাননীৰ প্ৰতি সঁহাৰি জনাই অসমত উপস্থিত হৈ গ্ৰেপ্তাৰ হ'ব নেকি শ্ৰীনিবাস এই সন্দৰ্ভত কি কয় শুনক আইনী বিশেষজ্ঞই অংকিতা দত্তই যেটো গোচৰ কৰিছিলে ইণ্ডিয়ান ইউথ কংগ্ৰেছৰ প্ৰেছিডেণ্টজনৰ বিৰুদ্ধে এই গোচৰটোত বিভিন্ন ধাৰা সন্নিৱিষ্ট হৈ আছিল প্ৰধানতঃ 354 অফ দ্য ইণ্ডিয়ান পেনেল কোড সুপ্ৰিম কোৰ্টৰ বিভিন্ন নীতি নিৰ্দেশনা আছে আৰু এই নীতি নিৰ্দেশনাবিলাকত সুপ্ৰিম কোৰ্টে স্পষ্ট কৰি দিছে যে ট্ৰায়েলৰ অন্তত যিবিলাক গোচৰত 7 বছৰলৈকে কাৰাদণ্ডিত হ'ব পাৰে আৰু গ্ৰেপ্তাৰ কৰিব তেওঁক লগা হয় নে নহয় সেইটো আৰক্ষীৰ এখতিয়াৰৰ ভিতৰৰ কথা এতিয়া স্বাভাৱিকতেই প্ৰশ্ন উত্থাপন হৈছে অসম আৰক্ষীৰ এই জাননীক সঁহাৰি জনাবনে শ্ৰীনিবাস বিভিয়ে নে অধিক আইনী মেৰপাকত সোমাই পৰিব সমগ্ৰ ঘটনাক্ৰম সমৰজ্যোতি শৰ্মাৰ ৰিপৰ্ট প্ৰাগ নিউজ